পৰেশ বৰুৱাই কেতিয়া শৰণ ল'ব? ইতিমধ্যে একালৰ পৰেশ বৰুৱাৰ সতীৰ্থ অনুপ চেতিয়াই শৰণ ল'লে। সম্পূৰ্ণৰূপে আধ্যাত্মিক পৰম্পৰাৰে শৰণ ল'লে অনুপ চেতিয়াই। কোনো ধৰণৰ হিংসা এতিয়া মূৰত সোমাবই নিদিয়ে অনুপ চেতিয়াই আৰু এতিয়া প্ৰাক্তন সতীৰ্থ একালৰ অনুপ চেতিয়াকে অনুকৰণ কৰিব নেকি পৰেশ বৰুৱাই? বৰ্তমান সময়ত শান্তিৰ পথলৈ পৰেশ বৰুৱা অহাটো আপুনি বিচাৰেনে? ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰৰ লগত এতিয়া এমুঠিমান অসমীয়াই আলফা সেনাই নেতৃত্ব দি সাৰ্বভৌম স্বাধীন অসম গঢ়িব পাৰিব জানো? নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু কিছু দৃশ্যাংশ দেখাম। একালত পৰেশ বৰুৱাৰ সতীৰ্থ অনুপ চেতিয়াই এতিয়া সম্পূৰ্ণ পৰম্পৰাগত নীতি নিয়মৰ মাধ্যমেৰে শৰণ ল'লে। এই শৰণ সম্পূৰ্ণৰূপে এটা আধ্যাত্মিক পৰিৱেশৰ মাধ্যমেৰে লৈছে। এতিয়া এই ভিডিঅ'ত আমি আলোচনা কৰিম যে তেওঁৰে একালৰ সতীৰ্থ পৰেশ বৰুৱাই কেতিয়া শৰণ ল'ব আৰু এই বিষয়টো এতিয়া চৰ্চা চলিছে। চৰ্চা বিভিন্ন স্থানত হৈছে আৰু চৰ্চা কৰিছে যে পৰেশ বৰুৱাও এতিয়া শৰণ ল'ব লাগে বা পৰেশ বৰুৱাও এতিয়া শান্তিৰ পথলৈ আহিব লাগে। আপোনালোকেও এই ভিডিঅ'ৰ তলত কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামতসমূহ দিব, জনাব। এই ভিডিঅ'ৰ জৰিয়তে এটা কথা উল্লেখ কৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালত যেতিয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেতিয়াই অসমৰ প্ৰেক্ষাপটত নিষিদ্ধ ঘোষিত সংগঠনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই যেন আলোচনাৰ মাজলৈ আহিব তেনেধৰণৰ এটা পৰিৱেশৰো সৃষ্টি হৈছিল। আনকি বিভিন্ন ক্ষেত্ৰত বাৰ্তালাপ হৈছিল। সংবাদ মাধ্যমতো পৰেশ বৰুৱাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য ৰাখিছিল। আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকাল আৰু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাইজে চৰ্চা কৰিছিল যে পৰেশ বৰুৱাই হাবি এৰি শান্তিৰ পথলৈ আহিব বা শান্তিৰ ৰাস্তাত খোজ দিব আৰু অসমখন আগুৱাই নিয়াৰ বাবে একতাৰে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব। এতিয়া আকৌ চৰ্চা হৈছে যে একালৰ সতীৰ্থ অনুপ চেতিয়াই ইতিমধ্যে শৰণ লৈছে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত পৰম্পৰাগত মানি আৰু শৰণ লৈ কি কৈছিল অনুপ চেতিয়াই সেয়া আপোনালোকক জনাম। তাৰ পূৰ্বে জনাই লৈছোঁ, চৰ্চালৈ আহিছে নিষিদ্ধ ঘোষিত সংগঠনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰসংগ যে পৰেশ বৰুৱাইও শৰণ ল'ব লাগে, পৰেশ বৰুৱাও অসমলৈ আহিব লাগে, অসমৰ শান্তি আৰু অসমৰ বিকাশ কৰিব লাগে। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাওঁ যে পৰেশ বৰুৱা এজন ভাল ফুটবল খেলুৱৈ আছিল। অইল ইণ্ডিয়াৰ হৈ তেওঁ ফুটবলো খেলিছিল, কিন্তু স্বজাতি স্বদেশৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে সহস্ৰ বিপ্লৱৰ কাইটীয়া পথত ভৰি দিছিল পৰেশ বৰুৱা। কিন্তু এই পথ কিমান শুদ্ধ বা এনেধৰণৰ পথেৰে স্বজাতি বা স্বদেশৰ স্বাৰ্থ কি ধৰণে সুৰক্ষিত কৰিব, ইয়াক লৈও এটা নুবুজা, এটা উত্তৰ নিমিলা এটা অংক বুলিও চৰ্চা চলে। নানাঘাত প্ৰতিঘাতৰ মাজতে এই সংগ্ৰাম আজিও অব্যাহত ৰাখিছে। আজিৰ তাৰিখত নকলেও হ'ব যে অসমত বসবাস কৰা সকলো জাতিয়ে নিজৰ ভাষা আৰু সংস্কৃতিৰ বাবে সংগ্ৰাম কৰি আছে আৰু নিজৰ স্বকীয়তা বজাই ৰখাৰ বাবে এটা অংশ বা এচাম লোকে সদায় প্ৰয়াস কৰি আহিছে। নিজৰ মাতৃভূমিক সেৱা কৰাৰ বাবে নিজৰ পন্থাৰে কাম কৰি আছে। কিন্তু তেনে সময়তেই আলফা স্বাধীনৰ এটা স্বাধীন সপোন যাক লৈ এতিয়া কল্পনা নকৰে লোকে বা সেই স্বাধীন অসমনো কি, ইয়াক লৈ বিভিন্নজনে বিভিন্ন ধৰণে চৰ্চা কৰে। 1979 চনৰ পৰা 1985 চনলৈ সুদীৰ্ঘ 6 বছৰকাল ছাত্ৰ সংগঠনে বিভিন্ন ধৰণৰ দল সংগঠনৰ সহযোগত বিদেশী বিতাড়নৰ আন্দোলন কৰিলে। 855জনকৈ সংগ্ৰামী শ্বহীদ হ'ল, সহস্ৰজন ঘূণীয়া হ'ল। অৱশ্যে 1985 চনত বিদেশী বিতাড়নৰ দলিল অসম চুক্তি ইতিমধ্যে অসমবাসীয়ে পালে। কিন্তু এই অসম চুক্তি আজি প্ৰকৃতি সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লনে নাই, এই বিষয়টোক লৈও এটা ডাঙৰ প্ৰশ্ন থাকি যায়। সেই সময়ত আন্দোলনৰ নেতৃত্ব বহন কৰা ছাত্ৰ নেতা আৰু ছাত্ৰ সংগ্ৰাম পৰিষদে মিলি অসম গণ পৰিষদ দল গঠন কৰি চৰকাৰ চলালে। বিদেশী খেদিব পাৰিলে জানো? আজিও অসমত বিদেশী গিজ গিজাই আছে আৰু এইসমূহ কথা আমি বাতৰি কাকতত দেখা পাওঁ অথবা সংবাদ মাধ্যমত আমি সময়ে সময়ে আপোনালোককো দেখাই আছোঁ। আন্দোলনৰ সেই সময়তে অসমখনত ভাৰত ৰাষ্ট্ৰৰ পৰা স্বাধীন কৰাৰ সপোন ৰচনা কৰি 1979 চনত আলফা নামৰ বিদ্ৰোহী দলৰো জন্ম হয়। সেই সময়ত জন্মগ্ৰহণ কৰা আলফা সংগঠনটোৰ
কেতিয়াও মূল উদ্দেশ্য নাছিল যে ধন দাবী কৰা, অন্যথা মাৰি পেলোৱা, নিৰীহ লোকৰ ওপৰত গ্ৰেনেড ফুটাই মানুহক হত্যা কৰি আতংকৰ সৃষ্টি কৰা, এইসমূহ সেই সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য নাছিল। ডেকাতেজ গৰম হৈ থকাৰ সময়তেই পৰেশ বৰুৱাই আলফা স্বাধীনত বা আলফাত যোগদান কৰিছিল আৰু এতিয়া পৰেশ বৰুৱাৰো বয়স প্ৰায় 70ৰ ঊৰ্ধৰ। আৰু আজি পৰেশ বৰুৱাৰ একালৰ সতীৰ্থ অনুপ চেতিয়াই শৰণ ল'লে আৰু এতিয়া হঠাৎ পৰেশ বৰুৱাক লৈ চৰ্চা যে কেতিয়া শৰণ ল'ব, পৰেশ বৰুৱা কেতিয়া শান্তিৰ মাজলৈ আহিব। সন্ত্ৰাসে যে শান্তি আনিব নোৱাৰে এই কথা আজিৰ প্ৰজন্মই ভালধৰণে বুজি উঠিছে, কিয়নো বহু পিতৃ মাতৃৰ বুকু উদং হৈছে। এই পৃথিৱীৰ পৰা তেওঁলোকে হেৰাইছে আপোনজনক। ইতিমধ্যে পৰেশ বৰুৱাৰ সহযোগী হিচাপে থকা প্ৰাক্তন সভাপতি, সম্পাদক, বিত্ত সচিবকে ধৰি বহুকেইজনে অস্ত্ৰ সম্বৰণ কৰি জংঘল এৰি মুকলি আকাশৰ তলত মানুহৰ মাজত তেওঁলোকে এখন পৃথিৱী বিচাৰি পাইছে। কোনোজনে আকৌ জনতাৰ প্ৰতিনিধি হৈও কাম কৰিছে। অৰবিন্দ ৰাজখোৱা, নৱশৰণীয়া, জিতেন দত্ত, শশ চৌধুৰীৰ নিচিনা একালৰ দুৰ্ধৰ্ষ আলফা নেতা এতিয়া জনসাধাৰণৰ মাজত। অসমৰ সকলো বিপদকালীন সময়ত অসমীয়া জাতিটোৰ হৈ মাত মাতিব ধৰিছে। এতিয়াও বিভিন্নজনে চৰ্চা কৰে স্বাধীন অসমৰ সপোন ত্যাগ কৰি অসমৰ সংকটকালীন সময়ত অসমবাসীৰ লগত হাত উজান দিয়ক পৰেশ বৰুৱাই। অসমীয়া সন্তান হিচাপে নিজকে চিনাকি দিয়ক পৰেশ বৰুৱাই। কোনোবা যুদ্ধ কৰি বা বিভিন্ন ধৰণৰ বোমা বাৰুদ দিয়েই স্বাধীন কোনেও কল্পনা নকৰে বৰ্তমান অসমত। সম্পূৰ্ণৰূপে অহিংসা নীতিৰে আলোচনাৰ মাধ্যমেৰে কাৰ্য সম্পাদন কৰিলেহে এটা স্বাভাৱিক এটা আলোচনা আৰু শান্তি ঘূৰি আহিব বুলি অসমবাসীয়ে বিশ্বাস কৰে। ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰৰ লগত এতিয়া এমুঠিমান অসমীয়াই আলফা সেনাই নেতৃত্ব দি সাৰ্বভৌম স্বাধীন অসম গঢ়িব পাৰিব জানো? এই বিষয়টোক লৈ এতিয়া বিভিন্নজনে মনতে চৰ্চা কৰে আৰু এই ধৰণৰ সাৰ্বভৌম অসম বিচৰাটো সপোনৰ পৰ্বতত বগোৱা নিচিনা হ'বনে? এই বিষয়টো চৰ্চা কৰে আৰু আপোনালোকে কি ভাবে মতামত দিব। অসমীয়া জাতিটো শান্তিপ্ৰিয়। চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা 600 বছৰীয়া আহোম ৰাজ্যৰ ৰজাসকলে যুদ্ধ কৰি বৰ অসম গঢ়া নাছিল। তেওঁলোকে অসমৰ খিলঞ্জীয়া সকলো জনগোষ্ঠীৰ ভাতৃত্বৰ এনাজৰীৰেহে বৰ অসম গঢ়িছিল। অসমক শান্তি লাগে। অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ লগত হাতত হাত ধৰি ভাতৃত্বৰ প্ৰেমেৰে এনাজৰী বান্ধ খাই আকৌ বৰ অসম গঢ়িব পাৰি। অস্ত্ৰ ত্যাগ কৰি ওলাই আহি মানৱতাৰ প্ৰেমৰ জয়গান গালে পৰেশ বৰুৱাই আকৌ অসমলৈ আহিলে বা পৰেশ বৰুৱা শান্তিৰ মাজলৈ আহিলে অসমত শান্তি অহাটো স্বাভাৱিক বুলি চৰ্চা চলিছে। এয়া বৰ্তমান সময়ত চলি থকা কেইটামান পৰেশ বৰুৱা প্ৰসংগত বিষয়, কিয়নো শেহতীয়াভাৱে একালৰ প্ৰাক্তন সতীৰ্থ আলফাৰ প্ৰাক্তন সভাপতি অনুপ চেতিয়াই আজি শৰণ লোৱা এই বিষয়টোক লৈ আকৌ পৰেশ বৰুৱা প্ৰসংগত চৰ্চালৈ আহিছে। ৰাজ্যত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ 2.0 অৰ্থাৎ দ্বিতীয়টো কাৰ্যকাল চলি আছে আৰু এনে সময়তে এতিয়া একাংশ সচেতন লোকে বিচাৰিছে যে আলফা সমস্যাটো, আলফা শান্তিৰ মাজলৈকে অহাটো যাৰ বাবে চৰ্চাৰ চলাই আহিছে। লৈছোঁ ডিবি নিউজ চাই থকা প্ৰতিজন দৰ্শকক জনাইছোঁ যে আজি বিষয়টো পৰেশ বৰুৱা প্ৰসংগত এইভাৱে চৰ্চা কৰিলোঁ। শেহতীয়াভাৱে অনুপ চেতিয়া শৰণ লোৱাৰ পিছতে পৰেশ বৰুৱা কেতিয়া আলোচনাৰ মাজলৈ আহিব বা পৰেশ বৰুৱাক এবাৰ অসমীয়া জাতি সংকটত থকাৰ সময়ত জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ লগত কাম কৰাটো বিচাৰিছে একাংশ লোকে। এই বিষয়টো চৰ্চা চলি আছে। আপোনালোকে কি ভাবে? মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। অৱশ্যে আলফাৰ লগত ভাৰত চৰকাৰ অথবা অসম চৰকাৰৰ শান্তি চুক্তি কি পৰ্যায়ত আছে আজিলৈকে এটা নুবুজা সথৰ হৈ আছে। এই বিষয়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ খুবেই প্ৰয়োজন আছে আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰো এবাৰ শান্তিৰ আলোচনাৰ মাজলৈকে অহাৰ কিছু সহনশীলতাৰ নীতি নিয়ম সহনশীলতা হোৱাৰ খুব প্ৰয়োজন আছে। এই বিষয়ত আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মননো কি একমাত্ৰ তেখেতে গম পাব। বিদায় লৈছোঁ আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব।